উভতি আহিছো খন্তেক বিৰতিৰ পাছত কংগ্ৰেছৰ দিনত অসমৰ মাজেৰে ভাৰতৰ আন ৰাজ্যলৈ হৈছিল বাংলাদেশী নাগৰিকৰ অবৈধ অনুপ্ৰৱেশ এতিয়া তৃণমূল কংগ্ৰেছ শাসিত পশ্চিমবংগৰ পৰা ভাৰতৰ আন ৰাজ্যলৈ চলি আছে বিদেশী নাগৰিকৰ অবৈধ অনুপ্ৰৱেশ বাংলাদেশৰ পৰা পশ্চিমবংগলৈ হৈ থকা অনুপ্ৰৱেশ ৰোধৰ বাবে গৃহমন্ত্ৰী অমিত শাহৰ পৰামৰ্শ পশ্চিমবংগ চৰকাৰে সীমান্তত কাইটিয়া তাৰৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ কৰাত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে যাৰ বাবে পশ্চিমবংগলৈ নিৰন্তৰ গতিত চলি আছে অবৈধ অনুপ্ৰৱেশ পশ্চিমবংগ চৰকাৰে কাইটিয়া তাৰৰ বেৰ নিৰ্মাণত বাধা দি এক প্ৰকাৰ অনুপ্ৰৱেশকাৰী প্ৰৱেশত নীৰৱে সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে নিউজ 18ৰ ৰাইজিং ইণ্ডিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰি অমিত শাহে কয় যে পশ্চিমবংগলৈ বাংলাদেশী অনুপ্ৰৱেশ ৰোধ কৰাৰ একমাত্ৰ সমাধান হ'ল 2026ত অনুষ্ঠিত হ'বলগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপিক নিৰ্বাচিত কৰা বংগৰ মমতা বেনাৰ্জী চৰকাৰে ৰোহিংগাৰ অনুপ্ৰৱেশত সহায় কৰা সীমান্তত কাটা তাৰৰ বেৰ নিৰ্মাণৰ বাবে মাটি নিদিয়াৰ অভিযোগ উত্থাপন কৰে বাংলাদেশী অনুপ্ৰৱেশকাৰী প্ৰতি দয়া কৰা মমতা চৰকাৰক বাদ দি 2026ৰ নিৰ্বাচনত পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ হ'ব বুলি কয় লগতে অসমৰ প্ৰসংগ উত্থাপন কৰি বিজেপি শাসিত অসমত বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যাৰ অন্ত পৰিল বুলিও কয় বাংলাদেশৰ পৰা পশ্চিমবংগলৈ অহা অনুপ্ৰৱেশকাৰীক পশ্চিমবংগ চৰকাৰে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ডৰ দৰে আইনী পৰিচয় পত্ৰ প্ৰদান কৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে হওক বা ৰোহিংগাই হওক ভাৰতত প্ৰৱেশ কৰি আহিছে কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত অসমৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছিল অবৈধ বিদেশী নাগৰিকে এতিয়া পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ চৰকাৰ থকাৰ বাবে পশ্চিমবংগৰ মাজেৰে ভাৰতৰ আন ৰাজ্যত প্ৰৱেশ কৰিছে বাংলাদেশী ৰোহিংগা কোনে বাংলাদেশী নাগৰিকক আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড দিছে বুলিও প্ৰশ্ন কৰে গৃহমন্ত্ৰীগৰাকীয়ে আনহাতে পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰে ভাৰত বাংলাদেশ সীমান্তত কাটাতাৰৰ বেৰ স্থাপন কৰিবলৈ মাটি নিদিয়াৰ বাবে এতিয়াও 450 কিলোমিটাৰ অঞ্চলত কাটাতাৰৰ বেৰ দিয়া কাম সম্পূৰ্ণ কৰিব পৰা নাই বুলি উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শাহে যেতিয়াই পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত কাটাতাৰৰ বেৰ দিয়া কাম আৰম্ভ কৰে তেতিয়া শাসকীয় তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে গুণ্ডাগিৰি আৰম্ভ কৰি দিয়ে প্ৰতিবাদ কৰিবলৈ আহে বুধবাৰে নতুন দিল্লীত নিউজ 18ৰ ৰাইজিং ইণ্ডিয়াৰ অনুষ্ঠানত এইদৰে ক'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে क्योंकि ममता जी हम पर आरोप लगाती हैं कि भाई बीएसएफ बॉर्डर को देख रही है और आप कैसे घुसपैठ हो रही है और बंगाल से दिल्ली तक बंगाल से जम्मू तक कैसे पहुंच जाते भारत सरकार क्या कर रही है पूरे देश को मालूम है कि बॉर्डर पर फेंसिंग करने के बाद भी लगभग 250 किलोमीटर बॉर्डर ऐसी है जहां फेंसिंग हो ही नहीं सकती नाले हैं बड़ी बड़ी नदियां हैं विकट भौगोलिक परिस्थिति है और 400 किलोमीटर बॉर्डर ऐसी है जहां पर बंगाल सरकार हमें बॉर्डर करने फेंसिंग करने के लिए भूमि नहीं दे रही है अब जिस बॉर्डर में 600 किलोमीटर खुला रह जाए वहां घुसपैठ का रोकना बहुत दिक्कत होता है मूसलाधार बारिश में ठंड में गर्मी में नदियों के नाले खुले हैं वहीं से आते हैं न जाने घने जंगलों से परंतु मैं एक छोटा सा सवाल देश की जनता के सामने सवाल और स्पष्टता दोनों रखता हूं वो आग तो गए देश में चाहे रोहिंग्या हो चाहे बांग्लादेशी हो उनका वोटर कार्ड कहां बन रहा है जिसको लेकर वो पूरे देश भर में उत्तराखंड तक और कश्मीर तक ट्रैवल करते हैं वो सारा वोटर कार्ड बंगाल के 24 परगना जिले से ही बनता है हजारों पकड़े गए बांग्लादेशियों के पास से जो दस्तावेज मिलता है जिला भी नहीं बदलते इतना बेखौफ हो गए सभी के फर्जी वोटर कार्ड फर्जी आधार कार्ड वो 24 परगना जिले के और अब मैं ममता जी को पूछना चाहता हूं किसकी जिम्मेदारी है कोई विदेश से आता है घुस गया चलिए इसकी जिम्मेदारी जनता तय करेगी मगर घुस कर गांव में आया क्या पटवारी को मालूम नहीं पड़ेगा कि गांव में 25 लोग नए आ गए हैं क्या पुलिस वाले को मालूम नहीं पड़ेगा कौन इनका आधार कार्ड बना रहा है कौन उसका वोटर कार्ड और वो कहती है आधार कार्ड भारत सरकार की एजेंसी अंततोगत्वा कलेक्टर होता है जो आपके अधीन है इलेक्शन कमीशन की भी एजेंसी तो कलेक्टर ही होता है जो आपके अधीन है परंतु ये सब इंडिया अलायंस की पार्टियों को उसमें अपना वोट बैंक दिखाई पड़ता है तो इसका समाधान अब आसाम से क्यों बंद हो गया जी देखो भाई समाधान तो हम जरूर ढूंढेंगे
मगर मैं तो इस मंच का उपयोग कर कर बंगाल की जनता को कहता हूं, इसका एक सरल समाधान है, इस बार कमल फूल की सरकार बना दीजिए, अपने आप समाधान आ जाएगा। অভয়াপুৰীত ধ্ৰুৱিতৰ টাৰ্গেট বিহুতলী ধ্ৰুৱিতই ভাঙি লণ্ড ভণ্ড কৰিলে বিহুৰ মূল তোৰণ দলিয়াই পেলালে অসমীয়াৰ স্বাভিমান গামোচা আৰু জাপি অভয়াপুৰীৰ নতুন দেওহাটী ৰঙালী বিহু সন্মিলনীত সংঘটিত হৈছে এই ঘটনা ৩১ চ'তৰ পৰা ২ বহাগলৈ ৩ দিনীয়াকৈ ৰঙালী বিহু উদযাপনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে ধ্ৰুৱিতই চলালে তাণ্ডৱ বিহুতলী লণ্ড ভণ্ড কৰাক লৈ গাঁওবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ অভিযুক্ত গ্ৰেপ্তাৰৰ দাবীত পুৱাই ওলাই আহিল গাঁৱৰ পুৰুষ মহিলা ঘটনা সন্দৰ্ভত অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰাৰ লগতে ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত নতুন দেওহাটী ৰঙালী বিহু সন্মিলনী যোৱাকালি আমাৰ এই বিহু উপলক্ষে আমাৰ এই তোৰণখন নিৰ্মাণ কৰা হৈছিল যোৱাকালি ৰাতিপুৱা আমাৰ ল'ৰাকেইটা বহুত কষ্ট কৰি এই তোৰণ বনাইছিল যোৱা ৰাতি কেইটামান বাজিছে গম নাপাওঁ কিন্তু আজি ৰাতিপুৱাহে গম পালোঁ যে তোৰণখন কিছু দুৰ্বৃত্তই মানে লণ্ডভণ্ড কৰি আমাৰ অসমীয়া স্বাভিমান জাপি গামোচা দলিয়াই পেলাই গেটখনত ভোট খোৱাৰ পিক পেলাই একদম মানে চাব নোৱাৰা কৰি থৈছে এইটো আমাৰ অসমীয়াৰ ওপৰতে মানে ভয়ংকৰ আক্ৰমণ বুলি ক'লেও মানে ভুল কৰা নহ'ব সেই হিচাপত আমি ৰাতিপুৱা অভয়াপুৰী থানাত এখন এজাহাৰ দি দিছোঁ তাৰপিছত আমি দাবী জনাইছোঁ যে প্ৰশাসনক যে দুৰ্বৃত্তক যাতে অতি সোনকালে পৰ্যাপ্ত কৰিব পাৰে ঢেকিয়াজুলিত পঞ্চায়ত দখলৰ বাবে কংগ্ৰেছৰ ব্যাপক তৎপৰতা 18টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 4খন জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছ দলে অঞ্চলটোত পঞ্চায়ত দখলৰ লক্ষ্যৰে দলটোৱে ইতিমধ্যে 18টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 4খন জিলা পৰিষদ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ঢেকিয়াজুলিৰ ৰাজীৱ ভৱন কাৰ্যালয়ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগে লগে প্ৰাৰ্থী তথা সমৰ্থকৰ তীব্ৰ ভিৰ পৰিলক্ষিত হৈছে আগ্ৰহাম হৰেণ ভূমিজৰ প্ৰতিবেদন এই মুহূৰ্তত আছো ঢেকিয়াজুলি যি ৰাজীৱ ভৱন কাৰ্যালয়ত কংগ্ৰেছে কেনেধৰণে পঞ্চায়ত দখলৰ বাবে তৎপৰতা আৰম্ভ কৰিছে আমি দেখুৱাম এয়া হৈছে ঢেকিয়াজুলি যি ৰাজীৱ ভৱন কাৰ্যালয় কংগ্ৰেছ দলে ইতিমধ্যে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ 4টাকৈ জিলা পৰিষদ সমষ্টিৰ সদস্য পদৰ যি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগতে আঞ্চলিক পঞ্চায়তৰ যি সদস্যৰ নামও ঘোষণা কৰিছে আমাৰ লগত আছে ঢেকিয়াজুলি ব্লক কংগ্ৰেছ গ্ৰাম্যৰ সভাপতি আমি তেখেতৰ পৰা জানিম কি ক'ব কেনেধৰণে কালি লাষ্ট ডেট মনোনয়ন পত্ৰ কংগ্ৰেছে কি প্ৰস্তুতি চলাইছে ইতিমধ্যেতো আমাৰ 4টা জেডপিচি সম্পূৰ্ণ হৈছে আমি আজি 3টা বজাৰ লগে লগে নামসমূহ ঘোষণা কৰিম আৰু ইতিমধ্যে আমাৰ তেখেতসকলে নমিনেশ্যন দিবৰ কাৰণে যিখিনি কাগজ পত্ৰ যোগাৰ ইতিমধ্যে হৈ গৈছে হয়তো চাগৈ সম্ভৱতঃ আমি আজি দুজন জেডপিচিৰ আমি আজি নমিনেশ্যন দাখিল কৰিম আমি দুজন হয়তো কাইলৈ পুৱা ভাগতে আমি দুজন জেডপিচিৰ নমিনেশ্যন দাখিল কৰিম আৰু আমাৰ যি 17টা এপি আছে ঢেকিয়াজুলি সমষ্টিত 17টা এপিত ইতিমধ্যে আমাৰ 17জন এপি মেম্বাৰ সম্পূৰ্ণ হৈছে আমি আজি 3টা বজাৰ লগে লগে তেখেতসকলকো নামসমূহ ঘোষণা কৰি দিম আৰু আজি 3টা বজাৰ লগে লগে হয়তো সম্ভৱতঃ 10জন এপি মেম্বাৰৰ নমিনেশ্যন আমি দাখিল কৰিম আজি 10জনৰ এয়াতো আপোনালোকে নিশ্চয় জানে আপোনালোকে ঘূৰি আছে দেখিছে আজি ৰাইজৰ যিখিনি ধৰক কংগ্ৰেছ দলৰ প্ৰতি যি উৎসাহ আৰু উদ্দীপনা দেখুৱাই সম্পূৰ্ণভাৱে কংগ্ৰেছ দলৰ টিকেট ল'বৰ বাবে যি হেতা ওপৰত লাগিছে তাতে আপোনালোকে অনুমান কৰিব পাৰে যে নিশ্চয় এইবাৰ আমি ঢেকিয়াজুলি সমষ্টিত এক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম হয় নিশ্চয়কৈ ইয়াত আছে জিলা কংগ্ৰেছৰ এগৰাকী বিষয়ববীয়া আমি তেওঁৰ সৈতেও কথা পাতিম কি ক'ব হয় আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে যি কংগ্ৰেছৰ যি ধৰণে এসময়ত কৈ আছিলে কংগ্ৰেছ জিৰ' হৈ গৈছে বুলি যি ঢেকিয়াজুলি যি প্ৰচাৰ চলিছিলে আজি সেইটো নাই সেই পৰিৱেশ নাই আজি যি কংগ্ৰেছৰ উত্থান ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যি ধৰণে উৎসাহ উদ্দীপনাৰে আমাৰ দলত টিকেট সংগ্ৰহৰ কাৰণে কি ধৰণে উঠি পৰি লাগিছে আৰু এইটোৱে এটা আমাৰ কংগ্ৰেছৰ উৎসাহ আৰু উদ্দীপনা যোগাইছে যে ৰাইজে আমাৰ দলৰ প্ৰতি আস্থা আৰু বিশ্বাস এতিয়াও ৰাখিছে চাহ বাগিচাৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব নিশ্চয় কৰিম এইবাৰ যেনেকৈ ভাবি আছিল কৈ আছিল বিজেপিয়ে যে বাগানবিলাকত আমাৰ কেণ্ডিডেট নোলাব কিন্তু আমাৰ বাগানবিলাকতে এইবাৰ যিটো আমাৰ আদিবাসী ট্ৰাইব হেৰি আছে তাত আমাৰ পঞ্চায়ত আমাৰ দখল হ'ব এইবাৰ
নিশ্চয়কৈ এয়া আছিল ঢেকিয়াজুলি ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছৰ কেইবাগৰাকী বিষয়ববীয়া, ঢেকিয়াজুলি ব্লক কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ কেইবাগৰাকী বিষয়ববীয়াৰ মন্তব্য। আমি দেখুৱাইছোঁ ৰাজীৱ ভৱনৰ এই পৰিৱেশ, এনেধৰণে কংগ্ৰেছৰ যি কাৰ্যালয়, এই কাৰ্যালয়ত আজি তেওঁলোকে টিকেট সংগ্ৰহ কৰি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে তেওঁলোকে আহিছে। এয়া দেখুৱাইছোঁ ঢেকিয়াজুলি ব্লক কংগ্ৰেছৰ যি ৰাজীৱ ভৱনৰ কাৰ্যালয়ৰ পৰিৱেশ। মুঠৰ ওপৰত কংগ্ৰেছেও ঢেকিয়াজুলি বিধানসভা সমষ্টিত পঞ্চায়ত দখলৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে। আৰু ইয়াৰে সৈতে বাতৰি পৰা বিদায় লৈছোঁ। নমস্কাৰ।